সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 28 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, দিনৰ 10:23 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:44:21 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30:27। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, বান্দৰৰ ৰস্তি, বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2 বজাৰ পৰা 3:29 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:05 পৰা 10:25। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশখন থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে দান পুণ্য কৰাৰ চেষ্টা কৰক, কাৰণ দান পুণ্যই আজি আপোনাক মানসিক শান্তি দিয়া দেখা যাব। কিন্তু নিজৰ খৰচৰ ওপৰত যিমান পাৰে নিয়ন্ত্ৰণ ৰাখিব, কাৰণ অপ্ৰয়োজনীয় ক্ষেত্ৰত আজি খৰচ আপোনাৰ হ'ব পাৰে। বিশেষকৈ ক্ৰয় কৰিব নলগীয়া বস্তু হয়তো আজি আপুনি ক্ৰয় কৰাত কিছু ধন খৰচ হ'ব পাৰে। আৰু শিশুসকলে আজি নিজৰ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ কিবা প্ৰয়োজনীয় কামতো হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। লগতে বন্ধুত্বৰ ক্ষেত্ৰখন খুব শুভ, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ সৈতে আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ অতিবাহিত হ'ব। কিন্তু নিজক নিয়ন্ত্ৰণ কৰাৰ আজি চেষ্টা কৰক, কাৰণ হঠাৎ হয়তো খং ৰাগৰ পৰিমাণো আজি আপোনাক অকণমান বাঢ়িব পাৰে। লগতে বহুমূলীয়া সময়ো হয়তো অকণমান কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে অতিবাহিত হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব। আজি জীৱন সংগীয়ে আপোনাক কিবা বিশেষ হয়তো সহায় সহযোগিতাৰে হওক, নতুবা কিবা বিশেষ কথাৰে উপকাৰ কৰিব পাৰে। গতিকে প্ৰিয়জনৰ ফালৰ পৰা আজি কিবা উপকাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ অইন দিনৰ তুলনাত পাৰিবাৰিক সম্বন্ধও মধুৰ হৈ পৰিব। বিগত দিনৰ তুলনাত আজি পৰিয়ালৰ সদস্যসকলেও আপোনাক আজি গুৰুত্ব দিব। কিন্তু আপোনাৰ কথাবোৰ জনাৰ আৰু শিকাৰ ইচ্ছা আজি প্ৰবল বাঢ়িব। গতিকে কথা জানিবলৈ এই ৰাশিৰ ব্যক্তিসকলে আজি খুব আগ্ৰহী হোৱা দেখা যাব। বাকী সকলো দিশৰ ফালৰ পৰা দিনটো শুভ। আজি আপোনাৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে নিজৰ আজি শক্তিৰ সদ্ব্যৱহাৰ কৰাৰ
চেষ্টা কৰক। বিশেষকৈ এওঁলোকে অৱশ্যে আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি দিনটোত খৰচৰ ওপৰতো অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা আছে, কাৰণ প্ৰয়োজনতকৈ বেছি ধন খৰচ কৰিলে অনাগত দিনত ধনৰ আপোনাৰ অভাৱ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ হৈ যিকোনো যদি পৰিকল্পনা আজি আৰম্ভ কৰে, তেতিয়াহ'লে ঘৰুৱা পৰিকল্পনাসমূহ সোনকালে হৈ উঠাৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। আৰু আপোনাৰ প্ৰিয়জনৰ কিবা কথাই হয়তো আপোনাক আজি মনত হঠাৎ ছাৰপ্ৰাইজ দিয়া দেখা যাব। দিনটো প্ৰেম সম্বন্ধ নতুবা বৈবাহিক সম্বন্ধৰ ফালৰ পৰা অতি সুন্দৰভাৱে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দীঘলীয়া যাত্ৰা হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে ক'ৰবাত কিবা কাৰণবশতঃ দিনটোত আপোনাৰ আজি যাত্ৰা হ'ব পাৰে। আজি যাত্ৰা কৰিলে অকণমান ভাগৰো অনুভৱ হোৱা দেখা যাব, গতিকে স্বাস্থ্যৰ যত্ন ৰাখি আপুনি যাত্ৰা কৰাৰ চেষ্টা কৰিব। কিন্তু আজি ঘৰৰ পৰা ওলাই গ'লেই আপোনাৰ লাভৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে, গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা লাভ নিশ্চয় আহিব। লগতে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত যদি নতুনকৈ আপুনি কাৰোবাৰ সৈতে প্ৰেম সম্বন্ধ কৰিব বিচাৰি আছে, তেতিয়াহ'লে মনৰ কথা খুলি কোৱাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ সেই সম্বন্ধ অনাগত দিনত কিছু সুফল লাভ কৰাৰ সম্ভাৱনা খুব বেছি আছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাব, গতিকে আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ চিন্তা নকৰি নিজৰ ওপৰত বেছি গুৰুত্ব দি চলা দেখা যাব। বাকী সকলো দিশত শুভ। শিক্ষাত কিন্তু এওঁলোকে আজি আগ্ৰহ কমকৈ দিয়া দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কাম বনত অকণমান প্ৰেছাৰ বৃদ্ধি পাব পাৰে। লগতে ঘৰত আজি সৰু সুৰা কাজিয়া পেচাল নতুবা মতভেদ কোনোবা ব্যক্তিৰ মাজত হয়তো চলি থাকিব পাৰে, গতিকে সেই ঘৰুৱা কণ্ডলে অকণমান আপোনাৰ মনত হয়তো চিন্তাৰ বৃদ্ধি কৰিব পাৰে, গতিকে তাৰ পৰা যিমান পাৰে দূৰত থকাৰ চেষ্টা কৰক। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে য'তেই ধন বিনিয়োগ নকৰক কিয় সেই বিনিয়োগে আপোনাক কিছু লাভ দিয়া দেখা যাব। যিকোনো পদক্ষেপ লোৱাৰ পূৰ্বে অৱশ্যে আজি কোনোবা বিশেষ ব্যক্তিৰ পৰামৰ্শ লোৱাৰ চেষ্টা কৰক, কাৰণ আনৰ পৰামৰ্শই আপোনাক আজি দিনটোত কিছু শুভ ফল দিয়া দেখা যাব। লগতে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি প্ৰেমত মধুৰতা আহিব। অৱশ্যে পুৰণা দিনৰ স্মৃতিবোৰ আজি প্ৰেম সম্বন্ধত বৃদ্ধি পোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি তৰ্ক আৰু যুক্তিৰে যিকোনো কাম আৰু যিকোনো কথা কোৱা দেখা যাব, গতিকে তৰ্ক আৰু যুক্তি এওঁলোকৰ কথা বতৰাত আজি বৃদ্ধি পাব। অৱশ্যে আজি যিসকল ব্যৱসায়ী আছে তেওঁলোকে নতুন নতুন পৰিকল্পনা আজি ব্যৱসায়ৰ ক্ষেত্ৰত কৰা দেখা যাব। অৱশ্যে নতুন পৰিকল্পনা এওঁলোকক ব্যৱসায় বাণিজ্যত কিছু নতুনভাৱে লাভান্বিত কৰিব। আৰু আঁতৰত যদি কোনোবা সম্বন্ধীয় ব্যক্তি আছে তেওঁলোকে আপোনাৰ আজি খা খবৰ লোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। আজি সৰু সুৰা প্ৰগ্ৰেম নতুবা যিকোনো পূজা পাৰ্বণ তেনেধৰণৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণো অকণমান কমিব, বিশেষকৈ শিক্ষাত ধৈৰ্যৰ আজি পৰিমাণ অকণমান কম হ'ব। কিন্তু বাকী সকলো দিশৰ ফালৰ পৰা শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় আৰু শংকা ভাৱবোৰ নোহোৱা হ'ব, গতিকে মনত থকা ভয় আজি কিছু দূৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে ধন সম্বন্ধীয় যদি কিবা সমস্যা বহুদিনৰ পৰা চলি আছিল, যদি আৰ্থিক কিবা লেনদেন আপোনাৰ ফাঁচি আছিল, তেনে লেনদেনবোৰ আজি কিছু আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধন কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতলৈ আগমন হ'ব। লগতে পাৰিবাৰিক সদস্যসকলে আজি আপোনাক সকলো ক্ষেত্ৰত সহায় সহযোগিতা কৰিব, গতিকে ঘৰৰ সদস্যসকলৰ সহায় সহযোগিতাৰ আজি
পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মন কিছু পাতল হৈ পৰিব, কাৰণ বিগত দিনত মনত হয়তো আপোনাৰ অকণমান গধুৰ চিন্তা চলি আছিল। আজি সেই চিন্তাবোৰ আজি আপোনাৰ মনৰ পৰা কিছু নোহোৱা হ'ব। আজি আজৰি সময়ত তেওঁলোকে কিবা পজিটিভ কামৰ পৰিকল্পনা কৰা দেখা যাব। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজৰি সময়খিনিত ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ কিছু পৰিকল্পনা কৰি থকা দেখা যাব। জীৱনসংগী আপোনাৰ অপেক্ষা কৰি থকা অৱশ্যে পৰিলক্ষিত হ'ব। গতিকে কিবা কথাত হয়তো প্ৰিয়জনে আপোনাৰ অপেক্ষা কৰি থাকিব পাৰে। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ হয়তো কিবা সহায় বিচাৰিও আহিব পাৰে। গতিকে আনক সহায় কৰিবলগীয়া দিনটোত হ'ব পাৰে। কথা অকণমান বেছিকৈ কোৱা দেখা যাব, কাৰণ কৰ্কট ৰাশিৰ ব্যক্তিসকলে আনক বুজাবলৈ নতুবা যিকোনো ক্ষেত্ৰত অকণমান আজি কথা বেছি ক'বলগীয়াও হ'ব পাৰে। শিক্ষাত কিন্তু আগ্ৰহ এওঁলোকৰ ৰাতিপুৱাৰ ভাগত সিমান নাথাকিব, কাৰণ ৰাতিপুৱাৰ ভাগত পঢ়া শুনা কৰিবলৈ অকণমান কমকৈ মন বহিব। বাকী কিন্তু দিনটোত সকলো দিশৰ ফালৰ পৰা আজি শুভ দেখা পোৱা গৈছে। আজি বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কিছু আত্মবিশ্বাসী, কিন্তু আজি সেই আত্মবিশ্বাসৰ পৰিমাণ অইন দিনৰ তুলনাত দুগুণ বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ধন যদি নভবা নিচিন্তাকৈ খৰচ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ ধনৰ অভাৱে দেখা দিব পাৰে। গতিকে যিমান পাৰে ধন টকা পইচাৰ খৰচ কৰাৰ পূৰ্বে আপুনি অকণমান ভাবি চিন্তি ল'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বিভিন্ন সুবিধা লাভ কৰিব। একাধিক সুবিধা আপোনাৰ সন্মুখলৈ অহাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে এওঁলোকৰ চিন্তাধাৰাত কিছু উদাৰতা আহিব। গতিকে আনে সহায় বিচাৰিলে এই ৰাশিৰ ব্যক্তিসকলে সহায় কৰিবলৈ কিছু নোৱাৰে বুলি ক'ব নোৱাৰে। গতিকে সহায় কৰাৰ প্ৰৱণতা এওঁলোকৰ ভিতৰত বৃদ্ধি পাব। অৱশ্যে হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব। গতিকে হয়তো প্ৰিয়জনক লগ পাব পাৰে, নতুবা তেনে কোনো প্ৰিয় ব্যক্তিক লগ পোৱাৰ ফলত আজি দিনটো হঠাৎ ৰোমান্টিক হৈ পৰা দেখা যাব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো আপোনাৰ দিনটোত সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। হয়তো কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে নতুবা কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। আজি দিনটোৰ কিছু সময় আপুনি অৱশ্যে অকলশৰেও অতিবাহিত কৰিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কাম কাজবোৰত আজি সহজ সৰলতা বৃদ্ধি পাব। আপুনি যি কামতে হাত নিদিয়ক কিয় সেই কাম বনবোৰ আজি সহজ সৰল যেন আপোনাৰ অনুভৱ হ'ব। বিগত দিনত কঠিন লগা কাম বনবোৰ আজি আপোনাৰ বাবে কিছু সহজ হৈ পৰিব। আজি পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব। বিশেষকৈ বিবাহিতসকলৰ পুৰণা দিনৰ স্মৃতি আজি মনলৈ অহা দেখা যাব। ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব। ঘৰত থাকিব আজি অকণমান কমকৈ মন যোৱা দেখা যাব। আজি হঠাৎ হয়তো কিবা কথাত আপুনি ছাৰপ্ৰাইজো লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি আশা নকৰা কিবা ভাল খবৰ অহাৰ বাবেই হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। শিক্ষা তেওঁলোকৰ শিক্ষাগুৰুৰ আজি সৈতে হয়তো পুনৰ যোগাযোগ আপোনাৰ হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি বিশ্বাস আৰু আস্থা কিছু বৃদ্ধি পাব। আজি অৱশ্যে ধাৰ্মিক যাত্ৰা হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থানলৈ হয়তো আপোনাৰ যাত্ৰা হ'ব পাৰে। আপুনি ভবাতকৈ বেছি আপোনাক বন্ধু বান্ধৱীয়ে আজি সহায় সহযোগিতা কৰিব। লগতে ব্যৱসায় বাণিজ্যটো আপোনাৰ আজি ধন লাভ আৰু ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে আপোনাৰ চলি থকা আৰ্থিক সমস্যাসমূহো দূৰ হ'ব, কাৰণ হাতত ধনৰ আগমনে সেই সমস্যাবোৰ কিছু পৰিত্ৰাণ পোৱাত আপোনাক সহায় কৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ লগতে এই ৰাশি ব্যক্তিসকলে সামাজিক কাম কাজতো আপুনি অংশগ্ৰহণ কৰা দেখা যাব। গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলক আজি সামাজিক
কাম কাজত অংশগ্ৰহণ কৰা দেখা যাব। অৱশ্যে সময়ৰ কাম এওঁলোকে সময়ত কৰিবলৈ খুব চেষ্টা কৰা আজিৰ দিনটোত দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ হেৰুৱা বস্তু আজি লাভ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। গতিকে যদি কিবা হেৰাইছে তেতিয়াহ'লে সেই বস্তুবোৰ প্ৰাপ্তিৰ সম্ভাৱনা আজি যথেষ্ট আছে। আজৰি সময় আজি যথেষ্ট লাভ কৰিব। গতিকে বিগত দিনত যদি আপোনাৰ সিমান আজৰি সময় আপুনি লাভ কৰা নাছিল, আজি যথেষ্ট আজৰি সময় আপুনি নিশ্চয় লাভ কৰিব। আজি ঘৰত কোনো সদস্যৰ হয়তো কিবা নতুন খবৰ আহিব পাৰে। গতিকে ঘৰত এক উলহ মালহৰ পৰিৱেশ আজি চলি থাকিব। আজি কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ হয়তো উপদেশ বিচাৰিও আহিব পাৰে। বাকী কিন্তু শিক্ষাত অকণমান মনোযোগ আজি কম হৈ পৰিব, কাৰণ পঢ়িবলৈ আজি অকণমান কমকৈ মন বহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব আজিৰ বাবে সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি বেমাৰ আজাৰৰ বিষয়ে বৰ বিশেষ চিন্তা কৰি নাথাকিব, কিয়নো বেমাৰ আজাৰৰ বিষয়ে বেছি চিন্তা কৰিলেহে আপোনাৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। যদি চিন্তা নকৰে তেতিয়াহ'লে আপুনি অনুভৱেই নকৰিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিভিন্ন ক্ষেত্ৰত ধন আপোনাৰ হাতলৈ যদিও আহিব, খৰচৰ মাত্ৰাও সিমানেই আপোনাৰ বৃদ্ধি পাব। গতিকে ধন আহিব, আজি খৰচ হোৱাও সেইমতে দেখা যাব। জীৱনসংগীয়ে আপোনাক হয়তো অকণমান উপদেশ আজি দিব পাৰে। পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা আজি আপুনি কৰিব লাগিব। গতিকে পিতৃ মাতৃৰ কিবা কাম বনত আপুনি অংশগ্ৰহণ কৰি দিবলগীয়াও হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত থাকিলে আজি সুখ সমৃদ্ধিৰে দিনটো ভৰি পৰিব, কিয়নো আজি দিনটোত ক'ৰবাত যোৱাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে ঘৰতে থাকি বেছি সুখী যেন অনুভৱ কৰা দেখা যাব। অৱশ্যে কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ হয়তো কিবা সমস্যা লৈ আহিব পাৰে। আপুনি হয়তো সেই সমস্যা সমাধান কৰি দিবলগীয়াও হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম, কাৰণ সন্ধিয়া প্ৰিয়জনে আপোনাক অকণমান খং কৰিব পাৰে। কিন্তু যিমান পাৰে আপুনি আনক সন্দেহ নকৰিব। বিশেষকৈ প্ৰিয়জনক সন্দেহ কৰিলে হয়তো সম্পৰ্কত অকণমান দূৰত্ব বাঢ়িব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোৰ শেষৰ ভাগখিনিত আপুনি হয়তো অকলেই সময় পাৰ কৰিব বিচাৰিব পাৰে, কাৰণ দিনটোৰ শেষৰ সময়খিনিত আপুনি লগ সংগ অকণমান ত্যাগ কৰিবলৈ আপোনাৰ কিছু মন যাব। ইয়াৰ বাহিৰে আজি মনত কিছু পুৰণা দিনৰ স্মৃতি আপোনাৰ পুনৰ সজীৱ হৈ উঠিব। গতিকে পুৰণা দিনৰ স্মৃতিবোৰ আজি মনত সঘনাই চলি থকা দেখা যাব। কিন্তু যিকোনো কথা এই ৰাশিৰ ব্যক্তিসকলে খুব চাই চিতি কোৱাহে দেখা যাব। অৰ্থাৎ অকণমান কথাও এওঁলোকে হিচাপৰ বাহিৰত আজি কোৱা দেখা নাযায়। বাকী অৱশ্যে এওঁলোকৰ শিক্ষাৰ্থীসকলৰ আজি পঢ়া শুনা কৰিব গ'লে হয়তো ভাগৰ অনুভৱ হ'ব পাৰে, অৰ্থাৎ পঢ়িবলৈ অকণমান কমকৈ আজি মন যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ বিশেষকৈ ব্যক্তিগত কামত বৰ বিশেষ আপুনি হস্তক্ষেপ নকৰিব, কাৰণ প্ৰিয়জনৰ ব্যক্তিগত কামত হস্তক্ষেপ কৰিলে হয়তো অকণমান সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। আজি কৰ্মক্ষেত্ৰত আপুনি যি কাম কৰিম বুলি ভাবি আছে সেই কাম বনবোৰ কৰিবলৈ সক্ষম হ'ব, কাৰণ মনৰ আশাবোৰ আজি আপোনাৰ কৰ্মক্ষেত্ৰত পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু আনক এই ৰাশিৰ ব্যক্তিসকলে নিৰ্ভৰ কৰি নাথাকে। গতিকে স্বতন্ত্ৰ হৈ কাম বন কৰাও দেখা যাব। ৰাত্ৰিৰ ভাগলৈ অৰ্থাৎ দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। যদি আপুনি কাৰোবাৰ পৰা ধন পাবলগীয়া আছে তেতিয়াহ'লে আজি দিনটোত সেই ধন আপুনি বিচাৰিলে নিশ্চয় সেই ধন লাভ কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যত অকণমান আজি দুৰ্বলতা আহিব পাৰে। গতিকে পিতৃ মাতৃৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। অৱশ্যে প্ৰিয়জনে হয়তো আপোনাক আজি অকণমান কমকৈ গুৰুত্ব দিব, কাৰণ কৰ্মত বেছি গুৰুত্ব দিয়াৰ বাবে প্ৰিয়জনে হয়তো আপোনাক সিমান গুৰুত্ব দিবলৈ সময়
নাপাব পাৰে। আজি দিনটোত একান্তভাৱে থকাতকৈ এই ৰাশিৰ ব্যক্তিসকলে সকলোৰে মাজত কিছু মিলা প্ৰীতিৰে থাকিব বিচৰাও দেখা যাব আৰু বিভিন্ন কাৰণবশতঃ এই ৰাশিৰ ব্যক্তিসকলৰ আজি একাধিক পথৰ পৰা লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ গ্ৰহস্থিতি এওঁলোকৰ বাবে শুভ থাকিব, যাৰ বাবে একাধিক পথৰ পৰা ধন উপাৰ্জন কৰাৰ যদি আপুনি ইচ্ছা কৰে নিশ্চয় আজিৰ দিনটোত ধন উপাৰ্জন কৰিব পাৰিব। বিবাহিতসকলে অৱশ্যে ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ কথা শুনি প্ৰিয়জনৰ সৈতে যাতে মতভেদ নকৰে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। মতভেদ কৰিলে সম্পৰ্কত পুনৰ আজি দূৰত্ব বাঢ়িব পাৰে। কিন্তু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি গোপন প্ৰতিভাবোৰ বৃদ্ধি পাব। আনে কৰিব নোৱাৰা অসম্ভৱ কাম বনবোৰো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কৰি দেখুওৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু শৰীৰৰ খুব যত্ন ৰখা দেখা যাব। অৱশ্যে তাৰ বাবে আপুনি সময়ো লাভ কৰিব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট আজৰি সময় লাভ কৰিব। ক'ৰবাত যদি ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে কৰিব পাৰে, কাৰণ আজি দিনটোত ইনভেষ্ট কৰা ধনে আপোনাৰ অনাগত দিনত ভাল লাভ দিয়া দেখা যাব। আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে, নতুবা আকস্মিক হয়তো সেইগৰাকী ব্যক্তিয়ে আঁতৰত থকা কোনোবা ব্যক্তিয়ে আপোনাৰ খা খবৰ ল'ব পাৰে। প্ৰেম সম্বন্ধত এই ৰাশি ব্যক্তিসকলে আজি প্ৰিয়জনৰ মতেই চলিব লাগিব। প্ৰিয়জনে যি কয় আপুনি সেইটোৱে হয়তো মানি চলিবলগীয়া হ'ব পাৰে। আজি কিন্তু এই ৰাশি ব্যক্তিসকলে নিজৰ ব্যক্তিত্বক কিছু বিকশিত কৰাৰ চেষ্টা কৰা দেখা যাব। নিজক কেনেকৈ উন্নত কৰিব পাৰি, নিজৰ কাম বনবোৰ কেনেকৈ শুধৰণি কৰিব পাৰি, তেনেধৰণৰ চিন্তা চৰ্চা এওঁলোকে কৰি থকা দেখা যাব। অৱশ্যে বহুদিনৰ পৰা বাকী থোৱা কাম বনবোৰো আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে কৰাৰ সুযোগ লাভ কৰিব। আজি জীৱন সংগীয়ে আপোনাক কিবা গোপন কথা হয়তো ক'ব পাৰে, অৰ্থাৎ প্ৰিয়জনে তেওঁৰ মনৰ কথা আপোনাৰ আগত আজি খুলি ক'ব পাৰে। আজি অৱশ্যে আপুনি অকণমান নিজৰ লগতে প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব, কাৰণ আজি তেনে ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি শিক্ষাত কিন্তু এওঁলোকৰ একাগ্ৰতা যথেষ্ট বাঢ়িব। যিখিনি পঢ়িব সেইখিনি পঢ়া শুনা এওঁলোকে সোনকালে মনত ৰখাৰ শক্তি এওঁলোকৰ আজি প্ৰবল বাঢ়িব। আজি অৱশ্যে ইয়াৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলে একেৰাহে কৰিবলগীয়া কাম বনত সিমান গুৰুত্ব নিদি খুব কম সময়ৰ ভিতৰত শেষ হোৱা কাম বনবোৰ কৰি খুব ভাল পাব। গতিকে দীঘলীয়া কাম বন কৰিবলৈ আজি এওঁলোকৰ সিমান মন নাযাব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে আজি কাৰোবাক যদি দান পুণ্য কৰে তেতিয়াহ'লে বিশেষ মানসিক শান্তি আজি লাভ কৰিব, কাৰণ আনক দি এই ৰাশিৰ ব্যক্তিসকলে মনত শান্তি লাভ কৰা দেখা যাব। কিন্তু যদি আপুনি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল, উভতাই পাবলগীয়া ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ আজি চিন্তাবোৰ নোহোৱা হ'ব। লগতে মনত যদি কিবা দুখ চলি আছে সেই দুখ আজি কিছু কম হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আজি যিকোনো কথা নতুবা যিকোনো কাম এওঁলোকে শিকিবলৈ খুব ইচ্ছা কৰা দেখা যাব। গতিকে শিকা ইচ্ছা এওঁলোকৰ আজি মনত বৃদ্ধি পাব। অৱশ্যে প্ৰিয়জনে কিবা কাৰণবশতঃ অকণমান আপোনাক আজি খং কৰিব পাৰে। গতিকে যিকোনো কথা কোৱাৰ পূৰ্বে আপুনি ভাবি চিতি কথা কোৱাৰ চেষ্টা কৰক, কাৰণ কিবা কথাত প্ৰিয়জনে আপোনাক আজি খং কৰিব পাৰে। কিন্তু আপোনাৰ সৌন্দৰ্যত আজি আৰু দুগুণ বৃদ্ধি পাব। গতিকে সৌন্দৰ্য বৃদ্ধিৰ আজি সম্ভাৱনা যথেষ্ট আছে। আৰু যি কাম কৰিব এই ৰাশি ব্যক্তিসকলে সেই কাম কৰি মানসিক শান্তি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও আজি কোনোবা বিশেষ ব্যক্তিৰ পৰা
কিবা নহয় কিবা জ্ঞান অৰ্জন কৰিব পাৰিব। গতিকে উচ্চ পদস্থ ব্যক্তি হওক নতুবা কোনোবা গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব। আজি শিক্ষাত কিন্তু এওঁলোকৰ পুৰণা বিষয়ে হয়তো অকণমান আমনি কৰিব পাৰে, বিশেষকৈ পুৰণা বিষয় পঢ়িব সিমান মন নাযাব, কাৰণ পুৰণা বিষয় পঢ়িব গ'লে আপোনাৰ ধৈৰ্যৰ পৰিমাণ আজি কমিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু আকৰ্ষণীয়তা শক্তি বৃদ্ধি পাব, যাৰ বাবে আপুনি কোৱা কথাবোৰো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব আৰু আপুনি কৰা কাম বনবোৰো সকলোৰে আজি আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। অৱশ্যে যিমান পাৰে ধন য'তে ত'তে ইনভেষ্ট কৰাৰ পৰা আজি দূৰত থাকিব। ক'ৰবাত ধন ইনভেষ্ট কৰিলে আপোনাৰ অবাবত ব্যয় হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে। গতিকে আজিৰ দিনটোত সিমান নকৰিব ধন ইনভেষ্ট। আজি প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে প্ৰেমত হয়তো বিবাহৰ কিবা শুভ খবৰ আহিব পাৰে, কিন্তু দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। অকণমানো আপুনি আজৰি সময় লাভ নকৰিব, কাৰণ ঘৰত থাকিলেও কিবা নহয় কিবা কাম বন আপুনি কৰি থাকিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি মনত চিন্তা চলি আছিল, সেই চিন্তাবোৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব আৰু কোনোবা বিশেষ ব্যক্তিৰ আজি খা খবৰে আপোনাৰ মনত কিছু আনন্দ দিব। হয়তো ফোন যোগেও কোনোবা বিশেষ ব্যক্তি আপোনাৰ খা খবৰ আজিৰ দিনটোত ল'ব পাৰে। আজি পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ মনলৈ আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে পঢ়াত খুব কম সময় পঢ়া শুনা কৰা দেখা যাব। অৱশ্যে কম সময়ৰ ভিতৰত এই ৰাশিৰ ব্যক্তিসকলে আজি বহু কথা শিকাৰ সুবিধাও লাভ কৰিব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কোনো আত্মীয় ব্যক্তিৰ আজি কিবা ভাল খবৰো আপুনি শুনা পাব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কাৰোবাক কিবা দিবলগীয়া হয়তো হ'ব পাৰে। অৱশ্যে আনক সন্দেহ নকৰিব। সন্দেহ কৰিলে হয়তো সেই সন্দেহে আপোনাৰ সম্পৰ্কত দূৰত্ব বঢ়াব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ উপাৰ্জনৰ পথ আজি বৃদ্ধি পাব। বিগত দিনত যদি এটা পথেৰে আপোনাৰ ধন আহিছিল, আজি 2-3টা পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা আছে। আৰু কোনোবা আঁতৰত থকা সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা কিবা খবৰ অহাৰ আজিৰ দিনটোত সম্ভাৱনা প্ৰবল আছে। লগতে প্ৰেম সম্বন্ধত আজিৰ দিনটোত সফলতা লাভ কৰিব। বিশেষকৈ নতুন সম্বন্ধত আজি সফলতা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি পুৰণা বন্ধুক লগ পাব। লগতে পুৰণা বন্ধুৰ সৈতে আপোনাৰ আজিৰ দিনটোত যোগাযোগ হোৱাৰো সম্ভাৱনা যথেষ্ট আছে। আজি কোনোবাই উপহাৰ দিয়াৰ সম্ভাৱনা কিছু আছে। গতিকে হয়তো কিবা ক্ষেত্ৰত কোনোবা ব্যক্তি আপোনাক সৰু সুৰা হ'লেও উপহাৰ দিব পাৰে। অৱশ্যে কিবা কথা আজিৰ দিনটোত পাহৰাৰ সম্ভাৱনাও এই মীন ৰাশিৰ ব্যক্তিসকলৰ কিছু পৰিলক্ষিত হ'ব। গতিকে কিবা কথা হয়তো দিনটোত আপুনি পাহৰিব পাৰে। কাম বনত এই ৰাশিৰ ব্যক্তিসকলে একেটা কাম 2-3বাৰ কৰিবলগীয়াও আজি হ'ব পাৰে। গতিকে কিবা কামত হয়তো জটিলতাৰ বাবেই হওক নতুবা অন্য কিবা কাৰণবশতঃ আপুনি 2-3বাৰো হয়তো সেই একেটা কাম কৰিবলগীয়া হ'ব পাৰে। কিন্তু মনত নতুন চিন্তাৰ উদয় হ'ব। নতুনভাৱে যিকোনো কাম কৰিবলৈ আপোনাৰ আজি মন যাব। শিক্ষাত কিন্তু এওঁলোকৰ শিক্ষাগুৰুৰ লগতে ঘৰৰ পিতৃ মাতৃৰ আজি নিয়ন্ত্ৰণত পঢ়া শুনা আপুনি কৰিব লাগিব। গতিকে শিক্ষা ক্ষেত্ৰত আনৰ নিয়ন্ত্ৰণত থাকি পঢ়া শুনা কৰিবলগীয়া হোৱা দেখা যাব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।